Hello everyone, welcome to my YouTube channel. আজি এই ভিডিওটোত আমি আলোচনা কৰিম অপটেটিভ সেন্টেন্সৰ নেৰেশন কেনেদৰে পৰিৱৰ্তন কৰিব লাগে ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ কেনেদৰে পৰিৱৰ্তন কৰিব লাগিব অপটেটিভ সেন্টেন্স ইচ্ছা বা আশীৰ্বাদ সূচক বাক্য গতিকে আমি প্ৰথমে জানিব লাগিব অপটেটিভ সেন্টেন্সৰ বিষয়ে অপটেটিভ সেন্টেন্স কোনবিলাক যেটো লিখা হৈছে যে ইচ্ছা বা আশীৰ্বাদ সূচক বাক্য যিবিলাক বাক্য ইচ্ছা বা আশীৰ্বাদ সূচক হয় সেইবিলাক বাক্যকে কোৱা হয় অপটেটিভ সেন্টেন্স দুটামান উদাহৰণ দিয়া হৈছে বাক্যৰ এইখিনি বুজি ললে তোমালোকৰ নেৰেশন কৰতে সুবিধা হ'ব যে ভগৱানে তোমাৰ মংগল কৰক মে গড ব্লেছ ইউ মে গড ব্লেছ ইউ তুমি সুখী হোৱা মে ইউ বি হ্যাপি তুমি জীৱনত সফল হোৱা মে ইউ সাকসিড ইন লাইফ তুমি দীৰ্ঘজীৱী হোৱা মে ইউ লিভ লং সো এনেকুৱা ধৰণৰ বাক্যবিলাক কোৱা হয় অপটেটিভ সেন্টেন্স এতিয়া আমি নেৰেশন কৰিব লাগিলে আমি নেৰেশনৰ ৰুলস খিনি জানিব লাগিব আৰু নেৰেশনৰ ৰুলস প্ৰথম ৰুলস হৈছে যেটো ৰিপৰ্টিং ভাৰ্ব said বা said to থাকিলে তাৰ হলনি লিখিব লাগিব উইষ্ট বা প্ৰেড এই দুইটাৰ যিকোনো এটা আমি লিখিব পাৰো উইষ্ট বা প্ৰেড দুই নম্বৰটো হৈছে ৰিপৰ্টিং স্পিচৰ অবজেক্টটো উঠি যাব অৰ্থাৎ কি কোৱা হৈছে অৰ্থাৎ হি said to me এই যে মি বুলি আছে এটো হৈছে অবজেক্ট এই ৰিপৰ্টিং স্পিচৰ যেটো এনেকুৱা ধৰণৰ অবজেক্ট থাকিব হেতু উঠি যাব আৰু তিন নম্বৰ হৈছে ডেট কনজাংচন বহিব গতে দুইটা ক্লজৰ মাজত ঊৰ্ধ্বকমা উঠি যাব আৰু ডেট কনজাংচন বহিব আৰু 4 নম্বৰটো হৈছে অপটেটিভ সেন্টেন্স টু এসাৰ্টিভ সেন্টেন্সলৈ নি টেন্সৰ পৰিৱৰ্তন কৰিলে হল অৰ্থাৎ যেটো অপটেটিভ সেন্টেন্স আছে ঊৰ্ধ্বকমাৰ ভিতৰত সেই বাক্যটো এসাৰ্টিভ কৰি লৈ টেন্সৰ পৰিৱৰ্তন কৰি দিব লাগিব এতিয়া আমি কিছুমান এক্সাৰসাইজ কিছুমান বাক্যৰ আমি এনসাৰ কৰিবলৈ যত্ন কৰিম তোমালোকে গম পাবা কেনেদৰে এনসাৰ কৰিব লাগে যে যেটো প্ৰথমতে দিয়া আছে বাক্য যে মাদাৰ said to me may you be happy মায়ে মোক কৈছিল তুমি সুখী হোৱা এতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা যেটো বাক্য may you be happy এটো আমি যদি এসাৰ্টিভ কৰিলো তেতিয়া হ'ব you may be happy আৰু এতিয়া আমি এনসাৰ কেনেদৰে কৰিম said mother wished me to নালাগে অবজেক্টটো উঠি যাব অবজেক্টটো নালাগে গটিকে said টোৰ হলনি হ'ব wished mother wished মাজত লাগিব that mother wished that এতিয়া ওপৰৰ যেটো you may be happy আছে হেতু হ'ব you to I হ'ব আৰু may to past tenseত নিলে হ'ব I might be happy গটি এনসাৰ হ'ব এটো mother wished that I might be happy এটো হ'ব এনসাৰ এতিয়া আন এটা উদাহৰণ লৈছো আন এটা সেন্টেন্স দিয়া হৈছে the old man said to me may god bless you বৃদ্ধ মানুহজনে মোক কৈছিল ভগৱানে তোমাৰ মংগল কৰক may god bless you এটা এনসাৰ কৰিব লাগিলে the old man wished said টোৰ হলনি আমি আনিব লাগিব wished me to নালাগে me অবজেক্টটো ইয়াতে উঠি যাব me to নবহিব এতিয়া দুইটা ক্লজৰ মাজত that বহিব that the old man wished that may god bless you এতিয়া এটো এসাৰ্টিভ কৰিলে হয় may to পিছত আহিব গডৰ পিছত আহিব গটিকে গডৰ পিছত may to আহিলে may to past tenseত লিখিলে হ'ব might god might bless me গটিকে এটো হৈছে এটা এনসাৰ এতিয়া আন এটা সেন্টেন্স দিয়া হৈছে যে he said to me may you succeed in life তুমি জীৱনত সফল হোৱা হি মোক কৈছিল সে এনসাৰ হ'ব he prayed that আমি said টোৰ হলনি wished বা prayed দুইটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো গতে he wished that বা he prayed that may you succeed in life হেতু অপটেটিভ সেন্টেন্স এসাৰ্টিভ কৰিলে may to পিছত আহিব you may succeed in life হ'ব গতি হেতু যদি আমি লিখো তেতিয়া হ'ব I might succeed in life
গতিকে এনেদৰে আমি অপটেটিভ সেন্টেন্সৰ ধুনীয়াকৈ এনসাৰ কৰিব পাৰোঁ গতিকে আন এটা আমি উদাহৰণ চাম তোমালোকে এইটো চাই থাকিবা যে এইখিনিতে ক'ব বিচাৰিছো যদি তোমালোকে চেনেলটো নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিওটো লাইক কৰি দিবা পৰৱৰ্তী সময়ত গ্ৰামাৰৰ ওপৰত বনোৱা ভিডিওবিলাক তোমালোকে চাব পাৰিবা গতিকে দে সেড লং লিভ আৱাৰ কিং লং লিভ আৱাৰ কিং এই সেন্টেন্সটো যদি আমি এসাৰ্টিভ কৰো তেতিয়া আৱাৰ হ'ব লং লিভ আৱাৰ কিং এটো হ'ব আৱাৰ কিং লিভ লং আৱাৰ কিং লিভ লং এটা অপটেটিভ সেন্টেন্স বিলাকৰ আগত সাধাৰণতে মে শব্দটো আহে ইচ্ছা বা আশীৰ্বাদ সূচক বাক্য অপটেটিভ সেন্টেন্স ইয়াতে মে শব্দটো আহে গতিকে আমি মে শব্দটো ইয়াতে ধৰি ল'ব লাগিব আৱাৰ কিং মে লিভ লং এনেদৰে ধৰি ল'ব লাগিব তেতিয়া এনসাৰ হ'ব দে উইজ দ্যাট আৱাৰ কিং টু হ'ব ডিয়াৰ কিং মাইট মে টু পাষ্ট টেন্সত লিখিলে হ'ব মাইট লিভ লং দে উইজ দ্যাট ডিয়াৰ কিং মাইট লিভ লং এটো অথবা আমি এনেদৰে ক'ব পাৰো দে উইজড ডিয়াৰ কিং এ লং লাইফ দে উইজড ডিয়াৰ কিং এ লং লাইফ আশা কৰিছো ভিডিওটো তোমালোকৰ ভাল লাগিছে অপটেটিভ সেন্টেন্সৰ বিষয়ে ইমানখিনি জানিলে তোমালোকে নাৰেশন কৰিব নিশ্চয়কৈ পাৰিবা আৰু যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা আজিলৈকে ইমানখিনিয়ে পৰৱৰ্তী সময়ত গ্ৰামাৰৰ ওপৰত ভিডিও বনাবিলাক চাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ এভৰিওয়ান